নমস্কাৰ বাইদেউ আপুনি ৰিয়া দাসৰ ঘৰটো চিনি পায় অমৃত দাসৰ ঘৰটো হয় নেকি দিয়ক ধন্যবাদ ডাঙৰকে কি কৰি আছা বাইদেউ নেকি নমস্কাৰ বাইদেউ নমস্কাৰ ৰাতি শুব নোৱাৰে সেইকাৰণে এইকেইদিন ৰিয়াক স্কুলত পঠোৱা নাই ডক্টৰ দেখাইছিলে নাই দেখাইছোঁ কিবা বায়োপসি কৰিব দিছে বায়োপসি টেষ্ট কৰিব দিছে এতিয়া আপুনি সোনকালে দেখাই ল'ব ডক্টৰক ৰিয়া তুমি ভালদৰে পঢ়িবা দেই যিবিলাক মই শিকাইছোঁ সেইবিলাক ভালদৰে পঢ়িবা আপুনি সোনকালে ডক্টৰক দেখাই ল'ব এতিয়া মই আহিছোঁ দিয়ক নমস্কাৰ ডক্টৰ বাইদেউ ৰিপৰ্টখন আনিছেনে আনিছোঁ এইখন দাদা পাপা বেমাৰ আছে নেকি বাইদেউ আপোনাৰ মানুহজনক আজিয়ে হস্পিটেলত ভৰ্তি কৰাব কিবা ডাঙৰ বেমাৰ আছে নেকি বাইদেউ আপোনাৰ মানুহজনক কেঞ্চাৰ হৈছে কি আমাৰ এতিয়া কি হ'ব আমাক তো পইচা নাই আমি কেনেকৈ চিকিৎসা কৰাম আমাৰ কি হ'ব এতিয়া আপোনাৰ মানুহজনক বহুত চিগাৰেট ধপাত আদি খাইছে সেইবাবে আজি এই গতি হ'ল দেখিছে ৰাইজ ধপাতে কেনেকৈ এটা পৰিয়াললৈ অন্ধকাৰ নমা আনিছে আহক ৰাইজ আমি সকলোৱে মিলি ধপাতৰ বিৰোধিতা কৰোঁ ধপাত মুক্ত সমাজ গঢ়ো